চাওক আজি আমাৰ এই ফকীৰগঞ্জ অত্ৰ অঞ্চলৰ ৰাইজৰ উদ্যোগত ব্ৰহ্মপুত্ৰ গড়খহনীয়া স্থায়ী প্ৰতিৰোধৰ দাবীত আজি আমি ব্ৰহ্মপুত্ৰ নদীৰ পাৰত হামিদাবাদ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত য'ত ব্ৰহ্মপুত্ৰ গড়খহনীয়াই তাণ্ডৱ সৃষ্টি কৰিছে, সন্ত্ৰাস সৃষ্টি কৰিছে, সেই স্থানতে আজি আমি এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিলোঁ। আজি আমি যি কাৰ্যসূচী লৈছোঁ, বিক্ষোভ কাৰ্যসূচী, প্ৰতিবাদ বিক্ষোভ কাৰ্যসূচী, এই কাৰ্যসূচী আমাক চৰকাৰখনে, আমাৰ এইখন চৰকাৰ, আমাৰ স্থানীয় বিধায়ক, স্থানীয় সাংসদ আমাক ৰাইজক ৰাজপথত ওলাবলৈ বাধ্য কৰাইছে এই অকল নেতাই, এই অকল চৰকাৰে। কাৰণ আমি দেখিছোঁ যুগ যুগ ধৰি ব্ৰহ্মপুত্ৰ গড়খহনীয়াই সন্ত্ৰাস সৃষ্টি কৰি, তাণ্ডৱ সৃষ্টি কৰি আমাৰ অত্র অঞ্চলৰ ৰাইজক, যিসকলৰ মাটি ভেটি আছিল, নিজৰ মাটি ভেটি, সেইসকলক আজি মাটি ভেটি সম্পূৰ্ণ ব্ৰহ্মপুত্ৰ নদীত পেলাই দি ব্ৰহ্মপুত্ৰ নদীয়ে গ্ৰাস কৰি আজি পথৰ ভিকাৰী বনাইছে এই ব্ৰহ্মপুত্ৰ নদীয়ে। অথচ এই ব্ৰহ্মপুত্ৰ নদীক স্থায়ী প্ৰতিৰোধৰ কাৰণে আমাৰ স্থানীয় বিধায়কগৰাকী, স্থানীয় সাংসদগৰাকী, আমাৰ অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ কোনো ধৰণৰ বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰি আমাৰ অত্র অঞ্চলৰ সুৰক্ষাৰ কাৰণে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই। যাৰ কাৰণে আজি ৰাইজ অতিষ্ঠ হৈ, ৰাইজ আজি ক্ষোভ প্ৰকাশ কৰাৰ কাৰণে, ৰাইজ আজি আমাৰ আবেদন জনোৱাৰ কাৰণে আমাৰ এই অত্র অঞ্চলৰ ৰাইজৰ বিভিন্ন দল, সংগঠন, জাতি, ধৰ্ম, ভাষা, বৰ্ণ নিৰ্বিশেষে সকলো ৰাইজ, ছাত্ৰ ছাত্ৰী, যুৱ বন্ধু সকলো ওলাই আহিছে। আমাৰ এটাই দাবী, আমাক খেতা, কম্বল, খেজুৰ কোনো একো নালাগে। আমাৰ অত্র অঞ্চলৰ ৰাইজৰ নিৰাপত্তাৰ স্বাৰ্থত আমাৰ যি মহাবাহু ব্ৰহ্মপুত্ৰৰ যি ভয়ংকৰ ৰূপ, ইয়াক ব্ৰহ্মপুত্ৰ গড়খহনীয়াই স্থায়ী পাৰ্মানেণ্ট প্ৰটেকশ্যন কৰি আমাৰ অত্র অঞ্চলৰ ৰাইজক সুৰক্ষা প্ৰদান কৰা লাগে। আমাৰ এটাই দাবী। ইতিমধ্যে দেখিছে